আজি সমগ্ৰ ভাৰততে এটা নাম বহুত বেছি সমালোচনাত সোমাই আছে সেই নামটোৱে হৈছে অসম সন্তান ৰিয়ান পৰাগৰ কিন্তু যদিও তেখেতে আজি ভাল বেটিং কৰিব নোৱাৰিলে ভাল পাৰফৰমেন্স কৰিব নোৱাৰিলে ইণ্ডিয়া টিম হাৰি গল তথাপিও মই ভাবো যে এটা হাততালি হ'ব লাগে ৰিয়ান পৰাগৰ বাবে কাৰণ তেখেতে যেটো কাম কৰিছে সেই কামটোৰ বাবে তেখেত প্ৰশংসাৰ এটা যোগ্য বুলি মই কম যদিও বেটৰ পৰা ৰান নাহিলে কিন্তু এই ভাৰতীয় ক্ৰিকেট দলত স্থান পাবলৈ যিখিনি তেখেতে আগতে কষ্ট যিখিনি তেওঁ পৰিশ্ৰম কৰিলে সেইখিনিৰ বাবে আজি ভিডিওটো প্ৰথমতে এটা লাইক হ'ব লাগে বহুতো জীৱনত হাজাৰটা তেখেতৰ বাধা আহিল কিমান সমালোচনা 2019 চনৰ আইপিএলৰ পৰা একেৰাহে খেলুৱৈ গৰাকীয়ে কেৱল সমালোচনা ট্ৰোল খাই আছিল আৰু তেখেতক এটা কথাই কৈছিল যে ৰাজস্থান ৰয়েলছ দলত এইভাবে সুযোগ দিয়া হয় কাৰণ ৰিয়ান পৰাগৰ অকমান হাত দীঘল ৰিয়ান পৰাগৰ বাপেকৰ ৰাজস্থান ৰয়েলছৰ টিম মেনেজমেন্টৰ সৈতে ভাল সম্পৰ্ক সেইভাবে ৰিয়ানে কেৱল আইপিএল খেলিবলৈ পাই থাকিব ভাৰতীয় টিমত কেতিয়াও স্থান নাপাব এনেকৈ কিমান সমালোচনা থমালে কিন্তু অৱশেষত ৰিয়ান পৰাগে ভাৰতীয় টিমত স্থান পালে হয় এখন দুখন মেচত প্ৰথমতে খেলিব নোৱাৰিব পাৰে খেলুৱৈজনে কিন্তু এইটো নহয় যে হে খেলুৱৈজন বেয়া হৈ যাব মই আহিবলগীয়া টাইমত ভিডিও আনিম কি হ'ব ৰিয়ান পৰাগৰ ভৱিষ্যত বা আহিবলগীয়া টাইমত ৰিয়ানে সুযোগ পাবনে নাই সেই বিষয়ে ভিডিও আনিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব হেবাবে আৰু আজিৰ দিনটো যিখন খেল হৈ গৈছে কেৱল ৰিয়ান পৰাগে বেয়া খেলা নাই বেলেগটো অভিষেক শৰ্মা খাতা খুলিব নোৱাৰিলে ৰিংকু সিঙে ভাল খেলিব নোৱাৰিলে ঋতুৰাজ গায়কোৱাড়ে ভাল খেলিব নোৱাৰিলে কিন্তু তেওঁলোকক ইমান বেছি সমালোচনা কৰা নাই কেৱল আমাৰ ৰিয়ান পৰাগকে টাৰ্গেট কৰি লোৱা হৈছে এটা কাৰণৰ বাবে কাৰণ ৰিয়ান পৰাগ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বা আমাৰ অসমৰ গতিকে সেইভাবে ৰিয়ান পৰাগক বেছিকৈ সমালোচনা কৰা হৈছে আৰু মই দেখিব পাইছো যে আমাৰ অসমৰ যিবিলাক মানুহ আছে এই অসমৰ মানুহে ৰিয়ান পৰাগক সমালোচনা কৰা দেখা গৈছে যেটো দিন প্ৰত্যেক গৰাকী অসমবাসীৰ বাবে গৌৰৱৰ দিন যে ৭৭ বছৰ ইতিহাসত দেশ স্বাধীন হোৱা ভাৰত স্বাধীন হোৱা আজি ৭৭টা বছৰ হৈ গল কিন্তু কোনো এগৰাকী অসমৰ ক্ৰিকেটাৰে ভাৰতীয় টিমত স্থানেই নাপালে খেলাটো বাদ দিয়ক কোনো নাপালে পুৰুষ দলত কিন্তু সেই সময়ছোৱাত আজি কোন প্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়া গৈ ফাৰ্ষ্ট মেচ খেলিলে যদিও তেখেতৰ বেটৰ পৰা ৰান নাহিলে দুটা বলত ক্ষমা কৰিব তিনটা বলত 2 ৰান মাৰিলে কিন্তু তথাপিও তেওঁ খেলিছেটো হেতু বহুত বেছি ডাঙৰ কথা আৰু যেটো মুহূৰ্ত বুলি ক'ব লাগিব হে মুহূৰ্তটো আপোনালোকে সেলিব্ৰেট কৰক বেটৰ পৰা ৰান নাহিলে হয় মই মানি লৈছো বেটৰ পৰা ৰান অহা নাই কিন্তু এই যেটো পৰ্যায় ৰিয়ান পৰাগে পাইছে গৈ হে পৰ্যায়টো কিন্তু তেখেতে এনে পোৱা নাই কষ্ট বলত পাইছে আৰু আহিবলগীয়া টাইমত ৰিয়ান পৰাগে সুযোগ পাব নিশ্চিতভাৱে পাব আৰু প্ৰথমখন মেচত তেখেতে বেয়া খেলিছে কিন্তু এইটো নহয় যে খেলুৱৈ গৰাকী বেয়া হৈ যাব এইটো নহয় যে আপোনালোকে বেয়া কৈ সামাজিক মাধ্যমত লিখি খেলুৱৈ গৰাকীক ট্ৰোল কৰিব আমি শচীন তেণ্ডুলকাৰক দেখিছো শচীন তেণ্ডুলকাৰেও জীৱনৰ প্ৰথমখন মেচত শতক মৰা নাছিল ৰোহিত শৰ্মাক আমি দেখিছিলো ৰোহিত শৰ্মা আৰম্ভণিতে ভাল খেলিব পৰা নাছিল কিন্তু আজি ৰোহিত শৰ্মা কোন হয় ভাৰতক বিশ্বকাপ জিকোৱা অধিনায়ক হয় এইটো নহয় যে এগৰাকী খেলুৱৈ প্ৰথমখন মেচত বেয়া খেলিলে সেই খেলুৱৈজনে গুটেই ভাৰতীয় টিমৰ হৈ আহিবলগীয়া টাইমৰ গুটে মেচ বিলাকে বেয়া খেলিব এইটো নহয় সকলোকে মই জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগে গহিছে এটি নতুন ৰেকৰ্ড আৰু প্ৰথম গৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে যিয়ে নেকি ভাৰতৰ পুৰুষ দলৰ হৈ ফাৰ্ষ্ট মেচ খেলিছে এই ৰেকৰ্ড সদায় থাকি যাব এই ৰেকৰ্ড সদায় সোণালী আখৰে ইতিহাসৰ পাতত নিজৰ নাম এতিয়াটো সন্নিবিষ্ট ৰিয়ান পৰাগে কৰিছে লাগিলে তেখেতে ৰান মাৰিব পাৰক নোৱাৰক হেতু পাছৰ কথা এটো আছিল আজি ভিডিওটো এটি গৌৰৱৰ মুহূৰ্ত মই কৈছো যে কিমান ৰান ৰিয়ানে আজি মাৰিছে হেতু বাদ দিয়ক কিন্তু তেখেতে যেটো আজি পৰ্যায় পাইছে গৈ ভাৰতীয় টিমৰ হৈ ফাৰ্ষ্ট মেচ খেলিছে সেই মুহূৰ্তটো আপোনালোকে সেলিব্ৰেট কৰক তাৰ বাবে পুনৰ এবাৰ হাততালি হ'ব লাগে মই ভাবো যে ৰিয়ান পৰাগে আহিবলগীয়া টাইমত ভাৰতীয় ক্ৰিকেট দলৰ হৈ বহুত কিবা কিবি কৰিবলৈ গৈ আছে এটো আছিল আজি ভিডিওটো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও